प्रथम प्रश्न 3 पावर x + 3 + 7 = 250 হলে x ৰ মান নিৰ্ণয় কৰা। 3 পাৱাৰ x + 3 লিখিম সমান 250 + 7 সমান চিনৰ সোঁফালে আনিম -7 250 ৰ পৰা 7 মাইনাছ কৰিম 243। এতিয়া 3 ৰ পাৱাৰ হৈছে x + 3 243 ক 3 ৰ পাৱাৰত আনিব লাগিব। 243 ক 3 ৰ পাৱাৰত আনিলে হ'ব 3 to the power 5। 3 5টা পূৰণ কৰিলে হ'ব 243। 3 5টা আছে কাৰণে 3 ৰ পাৱাৰ হ'ব 5। 6টা 3 থাকিলে 3 ৰ পাৱাৰ হ'ব 6। ইয়াত যি সংখ্যা থাকিব সেই সংখ্যাটোৰে ইয়াত পাৱাৰত আনিব লাগিব। 3 থাকিলে 3 ৰ পাৱাৰ আৰু যদি 4 থাকে 4 ৰ পাৱাৰত আনিব লাগিব। 3 আৰু 3 কটাকটি যাব থাকিলে x + 3 = 5 x = 5 + 3 সমান চিনৰ সোঁফালে আনিম -3 5 ৰ পৰা 3 মাইনাছ কৰিম 2 x ৰ মান হৈছে 2 উত্তৰ হৈছে 2 অপশ্যন এ। নেক্সট কুৱেশ্যন যদি a/3 b/7 c/5 হলে a + b + c / c ৰ মান কিমান হ'ব নিৰ্ণয় কৰিব লাগে। a/3 দিয়া আছে a ৰ মান হ'ব 3 b ৰ মান হ'ব 7 আৰু c ৰ মান হ'ব 5। a ৰ মান হৈছে 3 b ৰ মান হৈছে 7 আৰু c ৰ মান হৈছে 5। 3 7 আৰু 5 প্লাছ কৰিলে হ'ব 15 15ক 5 ৰে হৰণ কৰিম 3 উত্তৰ হৈছে 3 অপশ্যন বি। নেক্সট কুৱেশ্যন যদি a = b 3 = 5 আৰু b = c 4 = 7 হয় তেন্তে c = a ৰ মান হৈছে a = b ৰ মান হৈছে 3 = 5 আৰু b = c ৰ মান হৈছে 4 = 7। প্ৰথমে 3 আৰু 4 পূৰণ কৰিম 12। ইয়াৰ পিছত 4 আৰু 5 পূৰণ কৰিম 20 আৰু শেষত 5 আৰু 7 পূৰণ কৰিম 35। a ৰ মান হৈছে 12 b ৰ মান হৈছে 20 আৰু c ৰ মান হৈছে 35। c = a হ'ব c হৈছে 35 আৰু a হৈছে 12। c = a হৈছে 35:12 উত্তৰ হৈছে অপশ্যন চি। নেক্সট কুৱেশ্যন অংকটোৰ মান নিৰ্ণয় কৰিব লাগে। প্ৰথমে সংখ্যাখিনিৰ বৰ্গমূল কৰি ল'ব লাগিব। 121 ৰ বৰ্গমূল হৈছে 11 144 ৰ বৰ্গমূল হৈছে 12 16 ৰ বৰ্গমূল হৈছে 4 81 ৰ বৰ্গমূল হৈছে 9 9 ৰ বৰ্গমূল হৈছে 3 64 ৰ বৰ্গমূল হৈছে 8। এতিয়া 12 9 আৰু 8 ৰ এলচিএম কৰিব লাগিব। 12 9 আৰু 8 ৰ এলচিএম হৈছে 72 72ক 12 ৰে হৰণ কৰিম 6 6 আৰু 11 পূৰণ কৰিম 66 মাইনাছ 72ক 9 ৰে হৰণ কৰিম 8 8 আৰু 4 পূৰণ কৰিম 32 72ক 8 ৰে হৰণ কৰিম 9 9 আৰু 3 পূৰণ কৰিম 27 66 ৰ পৰা 32 মাইনাছ কৰিম 34 34 ৰ পৰা 27 মাইনাছ কৰিম 7 7/72 উত্তৰ হৈছে 7/72 অপশ্যন এ। নেক্সট কুৱেশ্যন 1.2/25 ৰ দশমিকত প্ৰকাশ মান হৈছে 25/1.2 সংখ্যাটোক দশমিকত প্ৰকাশ কৰিলে কিমান হ'ব নিৰ্ণয় কৰিব লাগে। প্ৰথমে 1.2 ৰ দশমিক তুলিম। দশমিক তুলিলে হ'ব 12 দশমিক তুলিলে 8 চিনৰ তলত বহিব 10 দশমিকটো হ'ব 1 দশমিকৰ পিছত এটা সংখ্যা আছে তাৰ কাৰণে এটা শূন্য। যদি দশমিকৰ পিছত দুটা সংখ্যা থাকে 1ৰ পিছত দুটা শূন্য হ'ব 3টা সংখ্যা থাকিলে 1ৰ পিছত 3টা শূন্য হ'ব। 25 আৰু 10 পূৰণ কৰিম 250 250/12। এতিয়া 12ক 250ৰে হৰণ কৰিলে উত্তৰটো ওলাই পৰিব কিন্তু ইয়াত হৰণ নকৰি 250ক 4 দি পূৰণ কৰিম আৰু 12ক 4 দি পূৰণ কৰিম। 250ক 4 দি পূৰণ কৰিলে হ'ব 1000 12ক 4 দি পূৰণ কৰিলে হ'ব 48। এতিয়া 48 লিখিম। 1000ত শূন্য হৈছে 3টা দশমিক হ'ব 3টা সংখ্যাৰ আগত কিন্তু ইয়াত সংখ্যা হৈছে 2টা। 3টা সংখ্যা কৰিবৰ কাৰণে 48ৰ আগত এটা শূন্য লিখিব লাগিব। দশমিক হ'ব 1 2 3 3টা সংখ্যাৰ আগতে অৰ্থাৎ শূন্যৰ আগত দশমিক হ'ব। দশমিকৰ আগত কোনো সংখ্যা নাথাকিলে শূন্য এটা লিখিব লাগে। শূন্য এটা লিখিম উত্তৰ হৈছে 0.048 অপশ্যন বি।